মই অসমত এই দুদিন নাই এটা অডিঅ' মোৰ নাম সংযোজন কৰি কাৰোবাৰ কথোপকথন ভাইৰেল হৈ আছে। আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া আৰু আমাৰ মিডিয়া বিভাগৰ APCC চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়াই খন্তেক সময় পাছতে FIR এখন দিব, মই সহি কৰি পেলাই পঠাই দিছোঁ। আৰু মই ৰাতিপুৱা আমাৰ মাননীয় চিটি কমিশ্যনাৰ মহন্ত ডাঙৰীয়াৰ সৈতেও কথা পাতিছোঁ। যোনে এই কামত জড়িত মোৰ নামত দুগৰাকী ব্যক্তিৰ কথোপকথন, দুইগৰাকী ব্যক্তিৰ ওপৰত পুলিচে যি ব্যৱস্থা ল'ব মই সম্পূৰ্ণ সহযোগ কৰিম। আৰু এতিয়া AI যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, গতিকে এইটো সঁচা নে মিছা মই নাজানো, কিন্তু এই বিষয়বিলাকৰ লগত কোনোদিনেই জড়িত হোৱাৰ কোনো প্ৰশ্ন নাহে। গতিকে পুলিচে যাতে এই কথোপকথনত জড়িত ব্যক্তি দুজনক বিচাৰি উলিয়ায় আৰু সঁচি যিটো কথা সেইটো প্ৰমাণ কৰক। আৰু মই নিশ্চিত যে ইয়াৰ লগত মই জড়িত নহয়, তথাপিতো এই বিষয়টো পুলিচে তদন্ত কৰি বিষয়টো ৰাজহুৱা কৰিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, কাৰণ আজি মোৰ বিৰুদ্ধে যি ধৰণৰ ষড়যন্ত্ৰ হৈছে, কালিলৈ আমাৰ বেলেগ ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধেও এই ধৰণৰ ষড়যন্ত্ৰ হ'ব পাৰে। গতিকে অসমত যাতে এই ধৰণৰ এই অডিঅ' ভাইৰেল কৰি এটা মিছাকৈ এটা বিতৰ্কত এজন নেতাক সাঙুৰিবৰ কাৰণে কোনো সাহস কৰিব নোৱাৰে, তাৰ কাৰণে এই ভিডিঅ'টোৰ ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা, দোষীক বিচাৰি, দোষী যোনেই হওক, দোষীক বিচাৰি শাস্তি দিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ।